বিশ্ব শৰ্মা ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে। অলপ দিনৰ আগতে চতিয়া থানাৰ সন্মুখত মোকো কি ধৰণে আক্ৰমণ কৰিছিলে গোটেই অসমৰ ৰাইজে দেখিছে। আজিলৈকে কোনো ব্যৱস্থা নহ'ল। বিজেপিৰ যিটো দ্ৰুতহাসমান জনপ্ৰিয়তা আৰু তেওঁলোকে ক্ষমতা হেৰুৱাৰ ভয়ত এতিয়া কংগ্ৰেছ দলটোক আৰু কংগ্ৰেছ দলৰ কৰ্মীবিলাকক তেওঁলোকে ভাবিছে যে বাহুবল দেখুৱাই পেলাই তেওঁলোকক আমি পৰাজয় কৰিব পাৰিম। কিন্তু গণতন্ত্ৰত কেতিয়াও বাহুবলে আৰু ধনবলে কেতিয়াও জিকিব নোৱাৰে। মই হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যে আপুনি অসমক জংঘল ৰাজত পৰ্যবেক্ষিত হ'বলৈ নিদিব। পুলিচে আইনীভাৱে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'বৰ কাৰণে পুলিচৰ ক্ষমতা যিটো আছে সেই ক্ষমতা ব্যৱহাৰ কৰাত হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰক। আৰু যদি এনেকুৱা আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে অসম আকৌ বিহাৰ হ'বলৈ বেছি দিন নালাগিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এইটো ৰাজনৈতিকভাৱে ব্যৰ্থতা, গৃহ বিভাগৰ এইটো চূড়ান্ত ব্যৰ্থতা, এই কথাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ৰকিবুল হুছেইনৰ আক্ৰমণকাৰী আততায়ীক যদি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তিমূলক ব্যৱস্থা নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু মুখ্যমন্ত্ৰীক মই সকীয়াই দিছোঁ যে আজি বালিলে যি পাত ফুগিবলৈও সেই পাত। আপুনি এনেকুৱা কাম নকৰিব যে অসমখন কালিলে এটা অগ্নিকুণ্ডত পৰিণত হওক। অসমৰ মানুহবিলাক ৰাস্তাত উলিয়াই আইন কানুন হাতত লওক। কাকো আপুনি আইন হাতত ল'বলৈ সুযোগ নিদিব। অসমৰ যিটো শান্তি শৃংখলা পৰিস্থিতি তাক বাৰ্তা ৰখাটো চৰকাৰৰ দায়িত্ব, গৃহ বিভাগৰ দায়িত্ব। আৰু সেই কাম কৰাত মুখ্যমন্ত্ৰী যে ব্যৰ্থ হৈছে এই কথা ইতিমধ্যে বাৰে বাৰে প্ৰমাণ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ হাতত এতিয়া কৰিব পৰা একো কাম নাই। ভিক্ষাৰ জুলুঙা লৈ বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি লোন লৈ লৈ ভাগৰি পৰিছে। দৰমহা দিবলৈ লোন নল'লে নহ'ল। এতিয়া দৰমহা লোন লৈ দিব লাগে, হিতাধিকাৰী লোন লৈ দিব লাগে। চৰকাৰ চলাব নোৱাৰে, গৃহ বিভাগৰ ওপৰত নিয়ন্ত্ৰণ নাই। গতিকে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে, ৰাইজৰ মনোযোগটো বেলেগ ফালে দিবৰ কাৰণে কংগ্ৰেছ নেতাবিলাকক তেওঁ এজনৰ পাছত এজন আক্ৰমণৰ লক্ষ্য কৰি লৈছে। সেই কথা অসমৰ ৰাইজে চাই আছে। আৰু এনেকুৱা অটপালি 89 চনত অসম গণ পৰিষদে কৰিছিল আৰু তাৰ পৰিণতি এজিপিয়ে ভুগিলে। এতিয়া বিজেপিৰ সেই একেটা উৎপাত হৈছে। বিজেপিয়েও অহা সময়ত তাৰ পৰিণতি ভুগিব 2026 চনত। বিশ্ব শৰ্মা ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে। অলপ দিনৰ আগতে চতিয়া থানাৰ সন্মুখত মোকো কি ধৰণে আক্ৰমণ কৰিছিলে গোটেই অসমৰ ৰাইজে দেখিছে। আজিলৈকে কোনো ব্যৱস্থা নহ'ল। বিজেপিৰ যিটো দ্ৰুতহাসমান জনপ্ৰিয়তা আৰু তেওঁলোকে ক্ষমতা হেৰুৱাৰ ভয়ত এতিয়া কংগ্ৰেছ দলটোক আৰু কংগ্ৰেছ দলৰ কৰ্মীবিলাকক তেওঁলোকে ভাবিছে যে বাহুবল দেখুৱাই পেলাই তেওঁলোকক আমি পৰাজয় কৰিব পাৰিম। কিন্তু গণতন্ত্ৰত কেতিয়াও বাহুবলে আৰু ধনবলে কেতিয়াও জিকিব নোৱাৰে। মই হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যে আপুনি অসমক জংঘল ৰাজত পৰ্যবেক্ষিত হ'বলৈ নিদিব। পুলিচে আইনীভাৱে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'বৰ কাৰণে পুলিচৰ ক্ষমতা যিটো আছে সেই ক্ষমতা ব্যৱহাৰ কৰাত হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰক। আৰু যদি এনেকুৱা আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে অসম আকৌ বিহাৰ হ'বলৈ বেছি দিন নালাগিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এইটো ৰাজনৈতিকভাৱে ব্যৰ্থতা, গৃহ বিভাগৰ এইটো চূড়ান্ত ব্যৰ্থতা, এই কথাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ৰকিবুল হুছেইনৰ আক্ৰমণকাৰী আততায়ীক যদি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তিমূলক ব্যৱস্থা নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু মুখ্যমন্ত্ৰীক মই সকীয়াই দিছোঁ যে আজি বালিলে যি পাত ফুগিবলৈও সেই পাত। আপুনি এনেকুৱা কাম নকৰিব যে অসমখন কালিলে এটা অগ্নিকুণ্ডত পৰিণত হওক। অসমৰ মানুহবিলাক ৰাস্তাত উলিয়াই আইন কানুন হাতত লওক। কাকো আপুনি আইন হাতত ল'বলৈ সুযোগ নিদিব। অসমৰ যিটো শান্তি শৃংখলা পৰিস্থিতি তাক বাৰ্তা ৰখাটো চৰকাৰৰ দায়িত্ব, গৃহ বিভাগৰ দায়িত্ব। আৰু সেই কাম কৰাত মুখ্যমন্ত্ৰী যে ব্যৰ্থ হৈছে এই কথা ইতিমধ্যে বাৰে বাৰে প্ৰমাণ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ হাতত এতিয়া কৰিব পৰা একো কাম নাই। ভিক্ষাৰ জুলুঙা লৈ বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি লোন লৈ লৈ ভাগৰি পৰিছে। দৰমহা দিবলৈ লোন নল'লে নহ'ল। এতিয়া দৰমহা লোন লৈ দিব লাগে, হিতাধিকাৰী লোন লৈ দিব লাগে। চৰকাৰ চলাব নোৱাৰে, গৃহ বিভাগৰ ওপৰত নিয়ন্ত্ৰণ নাই। গতিকে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে, ৰাইজৰ মনোযোগটো বেলেগ ফালে দিবৰ কাৰণে কংগ্ৰেছ নেতাবিলাকক তেওঁ এজনৰ পাছত এজন আক্ৰমণৰ লক্ষ্য কৰি লৈছে। সেই কথা অসমৰ ৰাইজে চাই আছে। আৰু এনেকুৱা অটপালি 89 চনত অসম গণ পৰিষদে কৰিছিল আৰু তাৰ পৰিণতি এজিপিয়ে ভুগিলে। এতিয়া বিজেপিৰ সেই একেটা উৎপাত হৈছে। বিজেপিয়েও অহা সময়ত তাৰ পৰিণতি ভুগিব 2026 চনত।